মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেট বক্তৃতাৰ অন্তিমত বেদৰ এক শ্লোক উল্লেখ কৰিছিল। তেখেতে সেই শ্লোকত আছিল আনুভদ্ৰা ক্ৰুতব য়ন্ত বিশ্বন্ত, অৰ্থাৎ বিশ্বৰ সকলো দিশৰ পৰা সকলো শুভচিন্তা স্থানলৈ প্ৰৱাহিত হওক, কিন্তু প্ৰকৃতাৰ্থত ইয়ালৈ শুভচিন্তা প্ৰৱাহিত হোৱাত যেন কৰবাত বাধাৰ সন্মুখীন হৈছে। সেইবাবেই কিছু কথা যুক্তিযুক্তভাৱে, তথ্যগতভাৱে আৰু বাস্তৱসন্মত দৃষ্টিভংগীৰে উনুকিয়াব বিচাৰিছোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, আমি দেখিছিলোঁ 2020 আৰু 21 যি আবণ্টনকৃত বাজেট আছিল, ইয়াৰে ৰিভাইজ এষ্টিমেটত 7.4% আছিল টোটেল বাজেটৰ। আৰু এইবাৰ দেখা গৈছে যে বাজেট এষ্টিমেটত 7.1%। কিন্তু চাগে চৰকাৰ পক্ষই পাহৰি গৈছে যে ইয়াতকৈ বেছি বাজেট বিভিন্ন ৰাজ্যই স্বাস্থ্য ক্ষেত্ৰৰ কাৰণে ধাৰ্য কৰে। তেতিয়া আমি কম কৰিলে অন্ততঃ তেওঁলোকৰ কিজানি মনত হেৰি হ'লেহেঁতেন যে নাই, কম কৰিছে, আমাৰ কম নপৰে, তেওঁলোকে বাজেটটো বঢ়াই লৈছিল। কিন্তু সেয়া লোৱা নাই। আমি যদি চাওঁ, কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে দিল্লীয়ে প্ৰতি বছৰেই প্ৰতিটো বাজেটতেই তেওঁলোকে আমাতকৈ দ্বিগুণ, আমাৰ যদি 7% থাকে তেওঁলোকৰ 14 থাকে, আমাৰ 8 আছিল এটা সময়ত, তেওঁলোকৰ 16 আছিল। এনেকুৱাকৈ তেওঁলোকে বাজেট এলোকেশ্যন কৰিছিল। আৰু যাৰ বাবে তেওঁলোকে দুপদুপি স্বাস্থ্য ক্ষেত্ৰখনত আগুৱাই গৈছে। তেওঁলোকৰ IMR নাই, MMR নাই, বহুত কম। কিন্তু আমাৰ ইয়াতে সেইটো হোৱা নাই। মহোদয়, স্বাস্থ্য ক্ষেত্ৰৰ দুৰৱস্থাৰ যি ছবি, সেই ছবি অসমবাসীৰ জ্ঞাতাৰ্থে, সদনৰ জ্ঞাতাৰ্থে জনোৱাত অনুভৱ কৰিছোঁ। আজি আমি যদি স্বাস্থ্য ক্ষেত্ৰৰ ইনষ্টিটিউশ্যনসমূহ চাওঁ, তো তলৰ পৰা আহিলে ছাব চেণ্টাৰসমূহ দেখিবলৈ পাম। আজি ছাব চেণ্টাৰসমূহৰ দুৰ্দশাই আমাক ভাৰাক্ৰান্ত কৰে। সকলোতকৈ তলৰ যি ইনষ্টিটিউশ্যন, সেই ইনষ্টিটিউশ্যন দেখিবলৈ পাম বিভিন্ন ভাড়াঘৰত চলিছে, জুৰুলা পজা এটাত চলিছে। এই ধৰণে আমাৰ উপস্বাস্থ্য কেন্দ্ৰবোৰ চলিছে। আৰু যদি তথ্যক আমি উনুকিয়াই চাওঁ, তেনেহ'লে দেখিবলৈ পাম যে 2011 চনৰ তথ্য মতে, চেঞ্চাছ মতে ৰাজ্যত 6,817টা ছাব চেণ্টাৰৰ প্ৰয়োজনীয়তা আছিল। কিন্তু আমি আমাৰ টাৰ্গেট, যি টাৰ্গেট আমাৰ ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ডে বান্ধি দিছে, সেই টাৰ্গেট আমি এচিভ কৰিব পাৰিছোঁ মাত্ৰ 4খন জিলাত। মহোদয়, অতি দুৰ্ভাগ্যৰ কথা, আজি 2011 চনৰ পৰা গৈ আজি আমি 2021 পাইছোঁ, কিন্তু আমি আমাৰ টাৰ্গেট এচিভ কৰিব পৰা নাই। বিগত সময়ত কোন চৰকাৰ গৈছে, কোন বিত্তমন্ত্ৰী গৈছে, কোন স্বাস্থ্যমন্ত্ৰী গৈছে, আলোচনাৰ প্ৰয়োজন নাই। কিন্তু এই কথাটো স্পষ্ট যে আমি ব্যৰ্থ হৈছোঁ, এই চৰকাৰখন ব্যৰ্থ হৈছে। আমি যদি দেখিবলৈ পাওঁ এই তথ্যত যি ছাব চেণ্টাৰৰ প্ৰয়োজনীয়তা আছিল, বিল' 60% এচিভমেণ্ট, বিল' 60% এচিভমেণ্ট আছে 11খন জিলাত। মহোদয়, এই অৱস্থা যদি ৰাজ্যখনত চলে, তেতিয়াহ'লে আমি কেনেকুৱাকৈ স্বাস্থ্য ক্ষেত্ৰখনক আগুৱাই লৈ যাম? একেটা সময়তে যদি মহোদয় আমি চাওঁ যে PHC-সমূহৰ অৱস্থা, PHC-সমূহৰ অৱস্থাত চালে বিল' 60% 6খন জিলা, আৰু টাৰ্গেট এচিভ কৰিব পাৰিছে 19খনত। একেদৰে CHCৰ ক্ষেত্ৰতো টাৰ্গেট এচিভ কৰিব পাৰিছে 5খন জিলাত, আৰু এচিভ কৰিব পৰা নাই 10খন জিলাত। এইটো হ'ল আমাৰ বৰ্তমানৰ স্বাস্থ্য অৱস্থাৰ যি ছবি। আৰু এই ছবি যদি উন্নত দিশলৈ ল'বলৈ হয়, তেনেহ'লে আমি ভাবোঁ শাসক বিৰোধীয়ে অতি আন্তৰিকতা সহকাৰে এই বাজেটৰ ওপৰত যি আলোচনা হ'ব, বিৰোধীয়ে সেই আলোচনাখিনিকো গ্ৰহণ কৰিব আৰু অনাগত দিনত সেই মৰ্মে কাৰ্যপন্থা হাতত ল'ব। আমি নিশ্চয় জানো যে WHO, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যি ডক্টৰ আৰু জনগণৰ যি ৰেচিঅ' বান্ধি দিছে, সেয়া 1:1000, আৰু আমি অসমত 1:1453, আমি নেশ্যনেল এভাৰেজতকৈও শোচনীয় অৱস্থাত আছোঁ। এই অৱস্থাটো হৈছে কেনেকৈ? আজি আমি যদি বিভাগবোৰ চাওঁ, আজি যদি আমি চাকৰিৰ ক্ষেত্ৰত চাওঁ, স্বাস্থ্য বিভাগৰ চাকৰিসমূহৰ কি অৱস্থা হৈ আছে? হয়, তেওঁলোকে ক'ব যে আমি নতুনকৈ চাকৰি নিযুক্ত দিম, চাকৰি মকৰল কৰিম, নতুনকৈ পদ সৃষ্টি কৰিম। কিন্তু বৰ্তমানৰ অৱস্থাটো আমি জানি লোৱা প্ৰয়োজন হৈছে। NHM আৰু ৰেগুলাৰ পোষ্টসমূহ যদি সকলো মিলাই চাওঁ, চিকিৎসকৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্ট, ANM, ষ্টাফ নাৰ্ছ পৰ্যন্ত 3,715টা পদ খালী হৈ আছে। আজি ক'ব চিকিৎসকৰ অভাৱ, MBBS-ৰতো অভাৱ থাকিব নালাগে। আজি যদি MBBS-ৰ অভাৱ হয়, এইখন ৰাজ্যতে ইমানগাল প্ৰাইভেট হস্পিটেল কেনেকৈ চলি আছে? সেইবিলাক হস্পিটেলত ডক্টৰ ক'ৰ পৰা পায়?
আৰু আমি চৰকাৰী ক্ষেত্ৰত ডক্টৰ নাপাওঁ। ইয়াৰ ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰখনে কোনো আইন হওক নীতি হওক প্ৰণয়ন কৰাৰ প্ৰয়োজন আছে যদি ডক্টৰ আমাৰ ইয়াত নাথাকে, নতুবা আমাৰ ক'ত কি খুঁত আছে, আমাৰ কি কমি আছে, সেই কমি বিচাৰি উলিয়াই আমাৰ ইয়াতে ডক্টৰ নিয়োগৰ ব্যৱস্থা কৰিব পাৰিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, আজি অতি দুৰ্ভাগ্যৰে ক'বলগীয়া হৈছে যে এমঅ স্পেচিয়েলিষ্ট ডক্টৰ আৰু মেডিকেল অফিচাৰ MBBS এপ্ৰুভ পোষ্টতে 1427টা খালী হৈ আছে, আৰু সেইটো সময়তে আমি NHMতে চলাই আছোঁ প্ৰায় 1140। তো এই যে কণ্টেক্সুৱেলতো ইমান আমি নিৰ্ভৰ কৰিবলগীয়া হৈছে, কেৱল আৰু কেৱল ঠিকা ভিত্তিৰ ওপৰত চলিবলগীয়া হৈছে। আজি দেখা গৈছে যে পেৰামেডিকেল ৱৰ্কাৰ্ছত প্ৰায় 21,000 ৱৰ্কাৰ পেৰামেডিকেল ৱৰ্কাৰ্ছ আজি স্বাস্থ্য বিভাগত নিয়োজিত হৈ আছে NHMৰ আণ্ডাৰত। চৰকাৰখনৰ যি মূল বিভাগ, আমাৰ চৰকাৰে যিটো পৰিচালিত কৰে, সেই বিভাগতো পদ খালি আমি কেৱল ঠিকাৰ ওপৰত ইমানবোৰ নিৰ্ভৰ কৰিবলগীয়াটো আচলতে ঠিক কথা নহয়। মহোদয়, আৰু এটা কথা আমি গভীৰভাৱে লক্ষ্য কৰিছোঁ, অনেক মেডিকেল কলেজসমূহত যিসকল সন্মানীয় প্ৰফেচৰ, ডক্টৰ, ৰেজিষ্ট্ৰাৰ তেওঁলোকে চাকৰিত নিয়োজিত হৈ আছে, তেওঁলোকে স্বেচ্ছাই অৱসৰ দিবলৈ ওলাইছে। তেওঁলোকে স্বেচ্ছাই তেওঁলোকে পদত্যাগ কৰিছে, আৰু পদত্যাগ গ্ৰহণ নোহোৱালৈকেও তেওঁলোকে পদত্যাগ গ্ৰহণ হোৱা নাই, নাকচ হোৱা নাই, তাৰপিছতো কিন্তু হস্পিটেলত যোগদান কৰি থকা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় ভালকৈ জানিব আজি এই অৱস্থাটো কেনেকৈ হৈছে। আজি এই অৱস্থাৰ এই অৱস্থাৰ ওপৰত যদি চালি জাৰি চোৱা যায়, এই অৱস্থাবিলাক যদি বিশ্লেষণ কৰা নাযায়, তেনেহ'লে আমাৰ ৰাজহুৱা খণ্ডৰ যি স্বাস্থ্য অনুষ্ঠান, এই অনুষ্ঠানবোৰ জহিক হৈ যাবলৈ, এই অনুষ্ঠানবোৰ শোচনীয় হ'বলৈ বেছি দিন নালাগিব। আজি এই ক্ষেত্ৰত যিসকল চিকিৎসকসকল নিয়োজিত হৈ থাকে এনেকুৱা দায়িত্বত, এনেকুৱা গুৰুত্বপূৰ্ণ দায়িত্বত, এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে অলৰেডি এটা ৰুল that the government doctors' right to voluntary retirement is not absolute and can be curtailed in public interest. চৰকাৰে এইটো পাৰে, আৰু চৰকাৰে সেয়া কৰিছে। তাৰ পিছতো যেতিয়া তেওঁলোকে মনা নাই, আমাৰ স্বাস্থ্য বিভাগে কিন্তু তেওঁলোকৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা লৈছে তাৰ কোনো স্পষ্ট নিদৰ্শন বা তাৰ কোনো স্পষ্ট কথা বতৰা আমি মন্ত্ৰী মহোদয় হওক, মুখ্যমন্ত্ৰী মহোদয় হওক বা চৰকাৰৰ পৰা আজিলৈকে পোৱা নাই। মহোদয়, এই যে তেওঁলোকে যে এনেকুৱাকৈ VRS ল'ব বিচাৰিছে, ইয়াৰ অন্তৰ্নিহিত কাৰণ নাৰ্ছিং হোমসমূহত মোটা অংকত যি দৰমহা পোৱা যায়, এটা অপাৰেশ্যনৰ নামত যি ডাঙৰ ডাঙৰ পইচা পোৱা যায়, সেয়াই। কিন্তু আমাৰ দৰিদ্ৰ নিপীড়িত খাটি খোৱা মানুহৰ অৱস্থা কি হ'ব? যিসকলে পইচাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে, যিসকলে দুবেলা দুমুঠি খাবলৈ নাপায়, তেওঁলোকেতো চৰকাৰী চিকিৎসালয়খনকে ভৰসা কৰে, আৰু সেই চৰকাৰী চিকিৎসালয় ভৰসা কৰাৰ সময়ত তেওঁলোকক এনেকুৱাকৈ বৰপেটা ফখৰুদ্দিন আলী মেডিকেল কলেজৰ নিচিনা মেডিকেল কলেজত যদি আমি পঠিয়াই দিওঁ নহ'ব। আজি ছুপাৰ স্পেচিয়েলিটিৰ ক্ষেত্ৰত কি হৈছে? ছুপাৰ স্পেচিয়েলিটিৰ ক্ষেত্ৰত দেখা পাইছোঁ যে সমগ্ৰ অসমত তিনিখন মেডিকেল কলেজত, যদি মোৰ ভুল হোৱা নাই, ছুপাৰ স্পেচিয়েলিটি ইন্ট্ৰডিউচ কৰা হৈছে। তাৰে এখনত অকণমান ভাল চলিছে, গুৱাহাটীখন, বাকী দুখন ভালকৈ চলা নাই। অসম মেডিকেল কলেজ কওক, শিলচৰ কওক, চলা নাই। আজি বৰপেটাৰ পৰা জৰুৰীকালীন অৱস্থাত সাধাৰণ মানুহ এজনকো, সাধাৰণ এক্সিডেণ্ট হোৱা কেছ এটাকো যদি নিউৰৰ কিবা প্ৰব্লেম থাকে গুৱাহাটীলৈ ৰেফাৰ কৰিবলগীয়া হয়। একেদৰে ধুবুৰীৰ পেচেণ্টৰ ক্ষেত্ৰতো একেই। এই যে অৱস্থাটো চলিছে, আমি সুধিছিলোঁ এই বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা চৰকাৰী আমোলাক সুধিছিলোঁ যে আচলতে সমস্যাটো ক'ত। আমাৰ ইয়াতেতো MD পৰিছে, আমাৰ ইয়াতেতো DM হৈছে, তাৰপিছত তেওঁলোক ক'লৈ যায়? তেওঁলোকৰ যি উত্তৰ আছিল সেয়া আছিল হতাশজনক। এইকাৰণেই যে আমাৰ ইয়াতে চাকৰি কৰিব নিবিচাৰে। মহোদয়, MBBS পঢ়াওঁতে কিজানি মোৰ যদি ভুল হোৱা নাই, 50,000 পৰা 60 লাখ টকা আমি চৰকাৰী ৰাজকোষৰ পৰা এজন ছাত্ৰৰ পিছত আমি খৰচ কৰোঁ, অসমীয়া ছাত্ৰৰ পিছত, অসমৰ ছাত্ৰৰ পিছত, আৰু তাৰপিছত তেওঁলোকে মাত্ৰ এবছৰ সেৱা দি আমাৰ পইচাখিনি যদি শেষ কৰি গুচি যায়, সেইটোত নহ'ব। আমি ভাবোঁ, আমি বিশ্বাস কৰোঁ যে এই ক্ষেত্ৰত যদি কোনো আইন প্ৰণয়নৰ প্ৰয়োজন হয় আমাৰ ৰাজহুৱা স্বাস্থ্য ক্ষেত্ৰখন টিকাই ৰাখিবলৈ, তেনেহ'লে সেই ক্ষেত্ৰত চৰকাৰে আগবাঢ়িব পাৰে বা আগবাঢ়াটো আমি বিচাৰোঁ। আজি ৰাজ্যখনত জিলা আৰু মহকুমা যি অসামৰিক চিকিৎসালয় আছে প্ৰায় 40খন আছে, আৰু ইয়াৰে 11খন চিকিৎসালয়তহে ICUৰ ব্যৱস্থা আছে। এই কোভিড কালত ICUৰ কিমান প্ৰয়োজনীয়তা আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ। আজি যদি আমি চাওঁ যে অসম, মেঘালয় আৰু বাংলাদেশ সীমান্তত থকা অসমৰ 2খন জিলা, দক্ষিণ চানমাৰা আৰু ধুবুৰীত এখনো ICU বিচনা নাই। ইয়াৰ ৰোগীক ততাতৈয়াকৈ ICUলৈ আনিবলৈ হ'লে গোৱালপাৰালৈ আনিব লাগিব, তেওঁলোকৰ নিকটৱৰ্তী জিলা। ধুবুৰীৰ পৰা আনিবলৈ হ'লে কোকৰাঝাৰলৈ আনিব লাগিব,
কিন্তু গোৱালপাৰাত মহোদয় 6খন মাত্ৰ ICU বিচনা আছে, যদি মোৰ ভুল হোৱা নাই চৰকাৰী তথ্যত প্ৰকাশ। একেটা সময়তে কোকৰাঝাৰত আছে মাত্ৰ 16খন ICU বিচনা। এইপিনৰ পৰা গুৱাহাটী যদি পাৰ হৈ ব্ৰহ্মপুত্ৰ পাৰে পাৰে গৈ থাকোঁ, এইবিলাক একো সুবিধা পাবলৈ নাই। এই অৱস্থাটো কেনেকুৱা? এই অৱস্থাৰ পৰা হাত সাৰিবলৈ উপায় কি? এই অৱস্থাৰ পৰা আমি কেনেকুৱাকৈ ওলাই আহিব পাৰোঁ, সেই পথৰ সন্ধান আমি বিচাৰোঁ। মহোদয়, আননো কি ক'ম, মোৰ গৃহ জিলা বৰপেটা যি অসামৰিক চিকিৎসালয় কলগাছিয়াত আছে, সেই চিকিৎসালয়খনত 11টা পদ খালী হৈ আছে। ইয়াৰ 7টাই চিকিৎসকৰ পদ। গুৰুত্বপূৰ্ণ কথা এয়াই যে ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ডত চিকিৎসকৰ ক্ষেত্ৰত প্ৰথম স্থানত উল্লেখ থকা সেই মেডিচিনৰ ডক্টৰৰ ক্ষেত্ৰত মেডিচিনৰ ডক্টৰ 2জন থাকিব লাগে, কিন্তু তাতে এজনো মেডিচিনৰ ডক্টৰ নাই। আমাৰ আগৰ বক্তা এজনে কৈ গৈছে যে মেডিচিনৰ ডক্টৰ নথকা কালত যেতিয়া তাতে কোভিড কেয়াৰ বনোৱা কৰা হৈছিল, তাতে ৰেমডিচিভিৰ দিব পৰা যোৱা নাছিল। এই অৱস্থাটো বাৰম্বাৰ চৰকাৰক জ্ঞাত কৰা হৈ আছে। তাৰপিছতে এজন সাধাৰণ মেডিচিনৰ এজন MD বিচাৰি নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। হয়, ক'ব যে কাষতে ফখৰুদ্দিন আলী মেডিকেল কলেজ আছে। ফখৰুদ্দিন আলী মেডিকেল কলেজত যদি ৱৰ্কলোড কমাব লাগে, যদি সেই অঞ্চলৰ অভয়পুৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বৃহত্তৰ অঞ্চলৰ যদি ৰোগীসকলক ভাল সেৱা দিব লাগে, আমি ভাবোঁ যে বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াখনক উন্নত কৰিব পাৰিব লাগিব। মইতো এইখিনিতে মই আৰু এটা গুৰুত্বপূৰ্ণ দিশ উনুকিয়াব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানে, অসমৰ প্ৰায় 8% মাটিকালি বিভিন্ন নদ নদীৰ আগুৰি আছে, আৰু সমান্তৰালকৈ নৈৰ ইপাৰে আৰু সিপাৰে আৰু নৈৰ সোমাজত অনেক মানুহে বসবাস কৰে। আৰু অসমত প্ৰায় এনেকুৱা 2251খন গাঁও আছে, যিসমূহ গাঁও নৈৰ লগত সম্পৰ্কযুক্ত। আৰু ইয়াত প্ৰায় ৰাজ্যৰ এক ডাঙৰ সংখ্যাৰ জনসংখ্যাই বসবাস কৰে। আৰু ইয়াতে বসবাস কৰা লোকসকলক যোগাযোগ আৰু যাতায়াতৰ অভাৱত বিভিন্ন সময়ত স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈ থাকে। আৰু তাক অভাৰকাম কৰাৰ কাৰণে বিগত চৰকাৰে এটা ব্যৱস্থা লৈছিল, সেয়া আছিল মোবাইল বুথ মেডিকেল ইউনিট। 2251খন চৰগাঁৱৰ কাৰণে মাত্ৰ 15খন এনে মেডিকেল ইউনিট লোৱা, এনে বুথ ইউনিট লোৱাটো এপাচি শাকত এটা জালুক নহয়নে? একেটা সময়তে সেই দুৰ্গম অঞ্চলবিলাকত বসবাস কৰা মানুহক যদি ততাতীয়াকৈ কোনো হস্পিটেললৈ আনিব লাগে, তাৰ কাৰণে এম্বুলেন্সৰ কাৰণে মাত্ৰ অসমত 6খন নে 7খন স্পীড বোট এম্বুলেন্স আছে। এয়া দুৰ্ভাগ্যজনক মহোদয়। আমি আশা কৰিছোঁ যে এই ব্যৱস্থাটোৰ পৰা এই যে মোবাইল মেডিকেল ইউনিটৰ শ্বৰ্টেজ আছে, এই যে স্পীড বোট এম্বুলেন্সৰ প্ৰয়োজনীয়তা আছে, এই ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰিব। এয়া সংকটৰ সময়ত কোভিডৰ দুটা ঢৌ আমাক জোকাৰি গ'ল, আৰু আমি বুজি উঠিছোঁ, চৰকাৰখনে বুজি উঠিছে, বিৰোধীয়ে বুজি উঠিছে যে চৰকাৰখন কিমান ষ্ট্ৰেংথ, হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কিমানখিনি আছে। আৰু এই সময়ত আমি কিছুমান কথা মুকলিমূৰীয়াকৈ পতাৰো প্ৰয়োজন হৈছে। যি কোভিডৰ টীকাকৰণ প্ৰক্ৰিয়া, কোভিডৰ পৰা হাত সাৰিবলৈ বা কোভিডক মোকাবিলা কৰিবলৈ আছে, সেই টীকাকৰণ প্ৰক্ৰিয়াটো ৰাজ্য কোনটো স্তৰত উপনীত হৈছে। কোৱিনৰ তথ্যমতে 3 আগষ্ট 2011 কথা যোৱাকালিলৈকে 20.23 লাখ লোকক 2 পালিকৈ টীকা দিয়া হৈছে। চৰকাৰে ধাৰণাকৃত 18 বছৰকৈ ঊৰ্ধত জনসংখ্যা 2.31 লাখ। এনেতে ইয়াত আমি ক'ব পাৰোঁ যে 8.75% লোককহে সম্পূৰ্ণ টীকাকৰণ কৰা হৈছে আজিৰ দিনলৈকে। যদি ইয়াৰ ভুল হৈছে, মন্ত্ৰী মহোদয়ে স্পষ্টীকৰণ দিব, আৰু যদি শুদ্ধ হৈছে মন্ত্ৰী মহোদয়ে এই ওপৰত টিপ্পনী কৰিব। আমাৰ হিচাপত 8.75% লোকেহে সম্পূৰ্ণ টীকাকৰণ পাইছে। ট্ৰাই টু কনক্লুড। চৰকাৰে বান্ধি লোৱা লক্ষ্য অনুসৰি 2021 চনৰ ভিতৰত ডিচেম্বৰৰ ভিতৰত 18 সকলো নাগৰিকক সম্পূৰ্ণ টীকাকৰণ কৰিবলৈ মাহে 75 লাখ ভেকচিনৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু প্ৰাপ্ত তথ্যমতে যোৱা 1 জুলাইৰ পৰা 3 আগষ্টলৈকে মাত্ৰ 44 লাখ পালিহে টীকা প্ৰদান কৰিব পাৰিছে। 21 জুনৰ পৰা 30 জুনলৈ এই 10টা দিনত চৰকাৰে মুঠ প্ৰতিদিনে 3 লাখকৈ 30 লাখ লোকক টীকা দিবলৈ লক্ষ্য বান্ধি লৈছিল। ইয়াৰে মাত্ৰ 2টা দিনহে এই লক্ষ্য অতিক্ৰম কৰিব পাৰিছিল। ছাৰ, মই 30 জুনৰ কথা কৈছোঁ।
আনকি এনে দিনো গৈছে যি দিনত সমগ্ৰ ৰাজ্যত মাত্ৰ 14,500 লোককে ভেকচিন দিব পাৰিছিল। সামগ্ৰিকভাৱে 10টা দিনত 16.63 লাখ মানুহক ভেকচিন দিয়া হৈছিল। অৰ্থাৎ যি টাৰ্গেট চৰকাৰে বান্ধি লৈছিল তাৰ 45% অৰ্থাৎ 45% এচিভ কৰিব পৰা নাছিল। আপোনাৰ দলৰ আৰু তিনিগৰাকী ব্যক্তিৰ নাম দিয়া আছে, গতিকে আপোনাৰ এইখিনিতে মই এক বাকী আলোকচিত্ৰ কেইজনে দেখুৱাব বিচাৰিছো। টাইমটো কাটা খাব। মহোদয় এইখিনিতে এক আলোকচিত্ৰ দেখুৱাব বিচাৰিছো। এই আলোকচিত্ৰ লেহি 2 নং LP স্কুলৰ। ইয়াতে ৰাতি মানুহে লাইন ধৰি আছে, আঠুৱা টানি তাতে শুই আছে যে অহা কালিলৈ ভেকচিন ল'ব, আৰু মানুহখিনি এই অৱস্থাত আছে কিন্তু তেওঁলোকে ভেকচিন পোৱা নাই। তাৰমানে ভেকচিনৰ যোগান কম আমাৰ ইয়াতে। কেন্দ্ৰই আমাক মাহিয়াৰ দৃষ্টিৰে চাই নেকি, এই প্ৰশ্ন কিন্তু উত্থাপিত হয়। মই আশা কৰি মোৰ লিডাৰে মোৰ সময়খিনি বঢ়াই দিব আমাৰ পাৰ্টিৰ একাউণ্টৰ পৰা। প্লিজ কনক্লুড। মহোদয় এইখিনিতে আমি কেইটামান কথা উল্লেখ কৰিব লাগিব। যিসকল কোভিড যোদ্ধা আমি কৈছিলোঁ, যিসকলে কোভিডৰ প্ৰথম শাৰীত থিয় দিছিল আৰু কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ বিচাৰিছিল, আৰু তেওঁলোকক আমি উৎসাহিত কৰিছিলোঁ, চৰকাৰে উৎসাহিত কৰিছিল, তেনেকুৱা NHM-ৰ 21,000 ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিৰ সুনিশ্চয়তা কিন্তু এতিয়ালৈকে অহা নাই। তেওঁলোক 5% বৰ্ধিত হাৰত যি ধৰণে দৰমহা দিয়াৰ কথাটো আছিল, সেয়াও কিন্তু 2টা বছৰ ইফাল সিফালহে ঘূৰি আছে। একেদৰে ৰাজ্যত আশাকৰ্মীসকলে তৃণমূল পৰ্যায়ত যি ধৰণৰ কাম কৰিছে, যি ধৰণৰ ছাৰ্ভিচ দিছে, তেওঁলোকে কাম অনুযায়ী ইনচেণ্টিভ আৰু ৰাজ্য চৰকাৰৰ 1,000 আৰু কেন্দ্ৰীয় চৰকাৰৰ 2,000ৰ ওপৰত তেওঁলোকে ইনচেণ্টিভ পোৱা নাই। এইখিনি কিন্তু তেওঁলোকৰ কাৰণে পৰ্যাপ্ত নহয়। প্ৰায় 70ৰ ওপৰত কাম কৰিবলৈ, 70টা ওপৰত ৰিটাৰ্ণ দিয়ক। আমাৰ লিডাৰে ভৰাই দিব। ৰিটাৰ্ণ দিয়ক, তেওঁক টাইমটো আপুনি তেওঁ দিছে। মহোদয় আপুনি যদি চাই 104 আৰু 108ত কৰ্মৰত EMT আৰু আপোনালোকে নাম দিছে অপাৰেটৰ, আপোনালোকৰ দলৰ ফালৰ পৰা, যাব লিডাৰে। গতিকে আপোনালোকে তেনেকুৱা কৈ পেলাই টাইমটো বঢ়ালে নহ'ব। প্লিজ আমাৰ টাইমৰ পৰা কৰ্তন কৰিব। আপোনালোকে লিখি পেলাই দিয়ক কাৰ টাইমটো কাটিছে, এইটো দি পেলাই ইয়াৰ পৰা হেৰি কৰি পেলাই দিব। তো 104 আৰু 108ত কৰ্মৰত 15 মিনিট আছে আপোনালোকৰ টাইম। আৰু চালক অপাৰেটৰ এই কৰ্মচাৰীসকলে অত বছৰে যিদৰে সেৱা আগবঢ়াই আহিছিল আমি সকলোৱে নিজ চকুৰে চাইছোঁ। কোভিডৰ সময়ত তেওঁলোকে কিদৰে অক্লান্ত শ্ৰম কৰিছিলে আমি দেখিছোঁ। ইমানৰ পিছতো বেচেৰা বেচেৰীহঁতৰ চাকৰিৰ কোনো নিশ্চয়তা নাই। তেওঁলোকক থাৰ্ড পাৰ্টিত আমি চাকৰি চলাবলগীয়া হৈছে, তেওঁলোকে সামান্য দৰমহাত তেওঁলোকে কাম কৰিবলগীয়া হৈছে। তেওঁলোকৰ কাৰণে আমি সদয় ভাৱ উদয় হোৱাৰ প্ৰয়োজন হৈছে। তেওঁলোকৰ কাৰণে চৰকাৰে তেওঁলোকৰ প্ৰতি দৃষ্টি দিয়াৰ প্ৰয়োজনীয়তা আছে, তেওঁলোকৰ পৰিয়াল পৰিজনৰ কথা ভবাটোৰ প্ৰয়োজনীয়তা আছে। একেটা সময়তে আয়ুষৰ অধীনত BHMS, BAMS-ত যিসকল অৰ্থাৎ আয়ুৰ্বেদিক আৰু হোমিঅ' চিকিৎসকসকলৰ চাকৰি নিৰাপত্তা নাই, তেওঁলোকে পঢ়ি চাকৰি পোৱা নাই। আমি সেই প্ৰেক্টিছটোকে বাদ দিব বিচাৰি আছোঁ। কিন্তু প্ৰেক্টিছটোক বাদ দিব কেনেকুৱাকৈ? যি সময়ত আয়ুষ মন্ত্ৰালয় আছে, আয়ুষ মন্ত্ৰালয়ে এইবিলাকক উদগনিহে যোগাই আছে, সেই সময়ত প্ৰেক্টিছটোক বাদ দি এই ইনষ্টিটিউট, এই ৰাস্তা এটাকে মাৰি এটা ধাৰা আৰু এটা ধাৰণা শেষ কৰাটো ঠিক নহয় বুলি অনুভৱ কৰোঁ। মহোদয়, কোভিড চাফাই কৰ্মী যিসকলৰ কথা কোৱা হৈছিল, ইয়াৰ আগতে আলোচনা কৰা হৈছিল, কোভিড চাফাই কৰ্মীসকল মোক 5 মিনিটছ মই দিছোঁ, লিখি পেলাই দিছে। মোৰ 5 মিনিটছ আৰু দিছোঁ। কোভিড চাফাই কৰ্মীসকল নেকি 4 মাহ কৰিব পাৰিলে, তাৰপিছতে তেওঁলোকক ব্ৰেক দিয়া হ'ল। তেওঁলোকক মিছা প্ৰলোভন দিব নালাগিছিল, মিছা প্ৰতিশ্ৰুতি দিব নালাগিছিল, কাৰণ তেওঁলোকে জীৱনত বাজি ৰাখি তাতে কাম কৰিবলৈ আহিছিল। তেওঁলোকে পৰিয়ালৰ পৰা দূৰত থাকি কাম কৰিবলগীয়া হৈছিল। মানুহে তেওঁলোকক ভাল চকুৰে চোৱা নাছিল, তেওঁলোকক দূৰৰ পৰা চাইছিল। তাৰপিছতো তেওঁলোকৰ চাকৰিৰ কোনো নিৰাপত্তা নহ'ল। বিভিন্ন স্বাস্থ্য কেন্দ্ৰত অস্থায়ীভাৱে কৰ্মৰত কৰ্মচাৰীসকল, যিসকলক ছ'চাইটিৰ আণ্ডাৰত নিযুক্তি দিয়া হৈছে, যিসকলক মেনেজিং কমিটিয়ে, পৰিচালনা সমিতিয়ে নিযুক্তি দিছে, তেনেকুৱা হাজাৰ হাজাৰ কৰ্মচাৰী গোটেই অসমত আছে। 1ৰ পৰা 4,000 টকাত তেওঁলোকে কাম কৰি আছে। তেওঁলোকৰ কথাটো ভবা প্ৰয়োজন। মহোদয়, তেওঁলোকে হস্পিটেলখনক চাফ চিকুণ ৰাখে, তেওঁলোকে হস্পিটেলখনত তলা লগায়। তেওঁলোকৰ মাজত অনেকেও আছে, হস্পিটেলখনৰ কাৰণে ভূমিদাতাও আছে। গতিকে তেওঁলোকৰ চাকৰি বাকৰিখিনি নিৰাপত্তা নহ'লে, তেওঁলোকৰ কথা যদি আমি নাভাবোঁ, তেওঁলোকেতো তৃণমূল পৰ্যায়ত হস্পিটেলখনৰ কাৰণে, স্বাস্থ্য ব্যৱস্থাটোক ধৰি ৰখাৰ কাৰণে, স্বাস্থ্য ক্ষেত্ৰখনৰ কাৰণে সেৱা আগবঢ়াই আছে। তেওঁলোক বিগত 5টা মাহে দৰমহা পোৱা নাই বুলি অনেকে কৈছে তেওঁলোকৰ মাজত। তেওঁলোকক চাওকচোন, কিবাকে আমি সকাহ দিব পাৰোঁ নেকি? মহোদয়, এটা গুৰুত্বপূৰ্ণ বিষয়, এই বিষয়টো শুনাটো প্ৰয়োজন যে অস্বাভাৱিক হাৰত মৃত্যুৰ পঞ্জীয়ন হৈছিল 2020 চনৰ আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহলৈ। RTR অধীনস্থ চিভিল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমত আগষ্টৰ পৰা নৱেম্বৰলৈ 2020 চনত 77,845 জন লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছিল। কিন্তু দেখা যায় যে 2018 আৰু 19 চনত এই 4টা মাহত গড়ে 50,080 জন লোকৰ মৃত্যু পঞ্জীয়ন হৈছিল। কিন্তু 2018 আৰু 19ৰ তুলনাত যোৱা 2020 চনত যেতিয়া কোভিড চলি আছিল, সেইটো সময়ত 28,000 অধিক লোকৰ মৃত্যু পঞ্জীয়ন হোৱাটো অস্বাভাৱিক যেন লগা নাইনে?
এই পঞ্জীয়ন হঠাৎকৈ বাঢ়ি যোৱাৰ কাৰণটো কি? হয় তেওঁলোকৰ নৰ্মেল ডেথ যদি হৈছে বা বেমাৰ হৈ যদি ডেথ হৈছে, তেনেহ'লে বেমাৰ হৈ ডেথ হ'লে তেওঁলোকে কোভিডৰ কাৰণে আমি বেছি নজৰ ৰখাৰ কাৰণে তেনেকুৱা বেলেগ বেলেগ বেমাৰৰ মানুহবিলাকে হেৰি পালে নেকি? নে হঠাৎকৈ ৰেজিষ্ট্ৰেশ্যন বাঢ়ি গ'ল, আগতে ৰেজিষ্টাৰ কিয় হৈ থকা নাছিল? এই কথাবিলাক প্ৰশ্ন উদয় হয়। Thank you. আমি সন্দেহ কৰিছোঁ মহোদয় Thank you. যে Please এই conclude. ক্ষেত্ৰত অনাগত দিনত চকু ৰাখিব লাগে। মৃত্যুৰ পঞ্জীয়নৰ ক্ষেত্ৰত, জন্মৰ পঞ্জীয়নৰ ক্ষেত্ৰত আমি দেখিছোঁ হাজাৰ হাজাৰ ফৰ্ম পৰি আছে জন্ম মৃত্যুৰ পঞ্জীয়কৰ অভাৱত সেইসমূহ পঞ্জীয়ন হোৱা নাই। গতিকে গোটেই ৰাজ্যৰ এই ব্যৱস্থাটো Thank you very much. চাব লাগে। Thank you. শেষত মই সমষ্টিৰ দুটামান কথা মই কৈ শেষ না, দুটামান নহয়, আপোনাৰ allotted time extend হৈছে। 5 minutes already over. আজি চেঙা Please সমষ্টিৰ conclude. এটা বৃহৎ অংশ Please চৰ conclude. অঞ্চলত আছে। Please চাৰিটা conclude. হস্পিটেল চৰ অঞ্চলত আছে মহোদয়। চাৰিটা হস্পিটেলত এতিয়ালৈকে এখনতো ইনষ্টিটিউচনেল ডেলিভাৰী ব্যৱস্থা নাই। তেওঁলোকে যদি তাৰ পৰা ডেলিভাৰী কৰি Please আহিব লাগে, তেওঁলোকে নদী পাৰ হৈ conclude. আহিব লাগে। আজিকালি নদীতো ভুটভুটি নাৱত যাতায়াত বন্ধ কৰিছে, তেওঁলোকে অহাৰ কোনো ব্যৱস্থা নাই। চৰকাৰখনে Thank you. Thank you আজি very much. এম্বুলেন্স এখন আছে, Please conclude. এম্বুলেন্সখন কেইবাটাও মাহ ধৰি বন্ধ হৈ আছে। মতে এই অৱস্থাৰ মাজেৰে যদি Please conclude. আগুৱাই যাব লাগে, তেনেহ'লে মহোদয় Please conclude. তো গতিকে মহোদয় আমাৰ বক্তব্য কেৱল বিৰোধী হিচাপে Thank you. সমালোচনা ৰাজ্যৰ স্বাস্থ্য ক্ষেত্ৰখনৰ Thank you very much. সামগ্ৰিক উন্নয়নৰ বাবে Please conclude. আমাৰ ইচ্ছাৰ বহিৰ প্ৰকাশ। Your extended time is also over. Thank you very much.